হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি আমি গৈছিলোঁ মাহীৰ ঘৰলৈ আৰু মাহীৰ অকণ গাটো অসুস্থ হৈ আছিলে, সেয়ে আমি আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিবই পৰা নাছিলোঁ। আৰু আজি মানুহজন ডিউটিৰ পৰা অহাৰ পিছত সন্ধিয়া 7মান বজাত আমি মাহীৰ ঘৰলৈ আহিলোঁ। আহি দেখিলোঁ মাহীয়ে আমালৈ পিঠা বনাই থৈছিলে আৰু পিঠাকেইটা খাবলৈ যে ইমান টেষ্টি হৈছিলে, আমি সকলোৱে খাই ল'লোঁ আৰু ল'ৰা ছোৱালীকেইটাও পিঠাকেইটা খাই বহুত ভাল পাইছিলে। লগতে মাহীয়ে ডিম বইল কৰি ৰাখিছিলে আৰু বইল ডিম খাই এনেও ভাল পাওঁ, তাতে ক'লা নিমখৰ লগততো আৰু ভাল লাগে নহয় জানো। আৰু আমি সকলোৱে খাই ল'লোঁ। আৰু আনফালে মাহীয়ে বনাই আছে হাঁহৰ মাংস আৰু মাছ ফ্ৰাই কৰি আছে। আমি যোৱালৈ মাহীৰ ভাত প্ৰায় ৰেডি হ'লেহিয়ে, লগতে বৈও অলপ সহায় কৰি দিলে মাহীক। মাহীয়ে যে বনাই ৰাখিছিলে পিঠাখিনি আমি সকলোৱে খালোঁ আৰু যিখিনি পিঠা ৰৈ গ'ল সেইখিনি মাহীয়ে ক'লে লৈ যোৱা, ৰাতিপুৱা চাহৰ লগত খাব পাৰিবা। সেয়ে বৈয়ে পিঠাখিনি ধুনীয়াকৈ পেকিং কৰি আছে আৰু পিঠাখিনি খাবলৈ বহুত ভাল হৈছিলে। তুমি প্ৰথমতে কোৱা আৰু গোসা তেনেকৈ কিয় কৈছা খুৰা ফালে ভৰি দি পেলাই? ককাই ভাই চাৰিটা যেতিয়া লগ খাব নহয়, ইমান হুলস্থুল কৰিব, সিহঁতক ৰাখিবলৈ অলপ দিগদাৰ হৈ যায়। সৰু দুটা যে বহুত বেছি কৰে, লাগিব, ভাল হ'ব, সৰু ল'ৰা ছোৱালী উপায় নাই। আৰু আনফালে মাহীয়ে ব্যস্ত কৰাবৰ কাৰণে আৰ্ট পেপাৰ আৰু ৰং দি দিছে, সিহঁতক আৰ্ট কৰিবলৈ লগাই দিছে। ভাত ৰেডি হৈ গ'ল আৰু সৰু দুইটাকে মই তলত এইদৰে দি দিছোঁ আৰু সিহঁতৰ ওচৰতে মই অলপ বহি দিলোঁ। বৈ ডাঙৰ ল'ৰা আৰু মানুহজনক খাবলৈ দিলে আৰু সিহঁতৰ খোৱা বোৱা হৈ গ'ল। এতিয়া আমি খাবলৈ লৈছোঁ, মাহী, মা, মই আৰু বৌ। আৰু হৈছে উখোৱা চাউলৰ ভাত, মাহীলৈ বুলি বনাইছিলে, কিন্তু বৌ আৰু মই অলপ লৈ ল'লোঁ, কাৰণ উখোৱা চাউলৰ ভাত খাই ভাল পাওঁ। লগতে হাঁহৰ মাংস অমিতাৰ লগত বনাইছিলে, মাহীয়ে বনাইছিলে। অমিতাৰ লগত হাঁহৰ মাংস বহুত দিন খোৱা নাছিলোঁ আৰু আজি মাহীয়ে ইমান টেষ্টি বনাইছে, খাই বহুত ভাল লাগিলে। আৰু সকলোৱে এইদৰে একেলগে বহি এসাঁজ খালোঁ, সঁচাকৈ বহুত ভাল লাগিলে। হৈছে আমাৰ মহাই বোলে ভাত অকণমান দেৰিকৈ খাব, সেয়ে আমি খাই বৈ আজৰি হ'লোঁ আৰু ঘৰলৈ বুলি ওলালোঁ। আজিলৈ বাই।